সাংবাদিক আক্রমণকারী দুই ড্রাগস সরবরাহকারী গ্রেপ্তার সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিৰ এজাহাৰৰ ভিত্তিত সাংবাদিক আক্রমণকারী ড্রাগস সরবরাহকারী বাপ্পিক আৰু মোনা হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। কালি ড্ৰাগছৰ বিৰুদ্ধে ব্যক্তিগত স্যাটেলাইট চেনেলৰ ভিডিঅ' সাংবাদিক ইনজামামুল হকক ড্ৰাগছ সৰবৰাহকারী বাপ্পিৰ নেতৃত্বত এটা দলে আক্ৰমণ কৰে। কালি ঘটনা সন্দৰ্ভত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিয়ে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ 4 ঘণ্টাৰ ভিতৰতে গৌৰীপুৰ আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ বাবে সদৌ অসম সাংবাদিক মঞ্চ আৰু অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ আজীৱন সদস্য মহম্মদ আবুল নাছেৰ আল ফাৰুকে গৌৰীপুৰ আৰক্ষীক ধন্যবাদ জনায়। ইফালে কালিৰ দিনটোতে গোলোকগঞ্জত আন এগৰাকী সতীৰ্থ সাংবাদিকক বালি মাফিয়াই আক্ৰমণ কৰাক লৈ দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে। মইতো এতিয়া যিটো মই গম পাওঁ ধুবুৰী আৰক্ষী বহুত এক্টিভ হৈছে আৰু নিৰপেক্ষভাৱে কাম কৰি আছে। ইয়াৰ আগতে যেনেকুৱা মই পাইছিলোঁ 1972 চনত যিটো আৰক্ষী অধীক্ষক তেওঁৰ নাম আছিল প্ৰেমচান্দ শৰ্মা, তেখেতে ডাইৰেক্টৰ অফ CBI হৈ পেলাই ৰিটায়াৰ্ড কৰিছে। গতিকে সেই তেনেকুৱা আমি সাহসিক আৰক্ষী অধীক্ষক বিচাৰোঁ। হয়তো তেনেকুৱা নহ'ব পাৰে, কিন্তু তাৰ মাজতে আমি আনন্দ মিশ্ৰা নামৰ যিজন ষ্ট্ৰং আৰক্ষী অধীক্ষক তেখেতকো পাইছোঁ। গতিকে আমি যদি আৰক্ষী অধীক্ষক ঠিক হয় তেতিয়াহ'লে সাংবাদিক যিবিলাক 2 নম্বৰী সাংবাদিক সিহঁতে ভয় খাব আৰু যিবিলাক নিষ্ঠাৰে কাম কৰি আছে সিহঁতে বহুত মনোবল পাব। মই গতিকে তেওঁলোকৰ মানে দীৰ্ঘায়ু কামনা কৰিছোঁ, যিটো বিশেষকৈ ড্ৰাগৰ আৰু এই বালি মাফিয়া আৰু যিবিলাক এটেক সিহঁতে মানে কৰিছে প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ হয়তো এনেকুৱা মানুহ আছে যাৰ হয়তো প্ৰাণো যাব পাৰে, তথাপি সিহঁতৰ প্ৰাণক বিসৰ্জন দি পেলাই প্ৰাণৰ ভয়ক বিসৰ্জন দি পেলাই সিহঁতে যিটো আগভাগ লৈছে সেইটোৰ কাৰণে মই আৰু মোৰ যিটো এটাই ধুবুৰী জিলাৰ ফ্ৰীডম ফাইটাৰৰ ৰিকগনাইজ ফ্ৰীডম ফাইটাৰ মোৰ ককা দেউতা লিজেণ্ডাৰী আব্দুল ৰছিদ আল ফাৰুক আৰু মোৰ দেউতা লিজেণ্ডাৰী আব্দুল মাছুদ আল ফাৰুক, সেই ফেমিলিৰ পৰা মই ইহঁতক শুভেচ্ছা জনাইছোঁ আৰু ইহঁতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। হয়, যোৱাকালি গৌৰীপুৰৰ মাজমজিয়াত খুদিমাৰী অঞ্চলত সতীৰ্থ সাংবাদিক ইনজামামুল হক আছাম টক্সৰ ভিডিঅ' সাংবাদিক, তেখেতে ড্ৰাগছৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত কিছু ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ সেৱন কৰি থকা সময়ছোৱাত এই বাতৰি সংগ্ৰহ কৰিছিল। বাপ্পি আৰু মোনা নামৰ 2জন ল'ৰাৰ লগতে আন 3জন ল'ৰাই আমাৰ যিগৰাকী সতীৰ্থ ভিডিঅ' সাংবাদিক আছিল তেখেতক আক্ৰমণ কৰে। আক্ৰমণ কৰি তেওঁৰ মোবাইলটো কাঢ়ি লোৱাৰ লগতে তেখেতক অপদস্থ কৰা হয় আৰু তেওঁৰ পকেটৰ পৰা এখন মানি বেগ আছিল, সেই মানি বেগখনক তেওঁলোকে কাঢ়ি লৈ যায়। যাৰ ফলত আমি গৌৰীপুৰ আৰক্ষী চকীত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ দাখিল কৰাৰ লগে লগে গৌৰীপুৰ আৰক্ষীয়ে যথেষ্ট তৎপৰতাত তেওঁলোকে গুৰুত্ব সহকাৰে লৈ এজাহাৰৰ 4 ঘণ্টাৰ ভিতৰতে 2জনকৈ আছামিক মূল আছামিক যিগৰাকী আছিল বাপ্পিৰ লগতে তেওঁৰ এগৰাকী সহযোগী মোনা নাম, এই মোনাকো আৰক্ষীয়ে ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ধুবুৰী আৰক্ষীৰ লগতে গৌৰীপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ প্ৰতিগৰাকী গৌৰীপুৰ আৰক্ষী বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিষ্ঠ সহকাৰে যে আমাৰ এই বিষয়টো ইমান গুৰুত্ব সহকাৰে লৈ আমাৰ সাংবাদিকগৰাকীক ন্যায় দিছে, তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আৰু এটা কথা, একেদিনাই আৰু আন এটা ঠাইত আমাৰ সতীৰ্থ সাংবাদিক শ্বহীদুল হক তেওঁ অবৈধ বালি খননৰ বাতৰি সংগ্ৰহ কৰিব কৈছিল। ঠিক তেনে সময়তে 2গৰাকী বালি মাফিয়াই তেওঁক আক্ৰমণ কৰাৰ ফলত গোলোকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু এতিয়ালৈকে গোলোকগঞ্জ আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এতিয়ালৈকে আছামী মুকলি আকাশৰ তলত তেওঁ ঘূৰি ফুৰি আছে, কিন্তু এতিয়ালৈকে গোলোকগঞ্জ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। এই চকতে ধুবুৰী আৰক্ষীৰ মুৰব্বী আৰক্ষী অধীক্ষক মহোদয়ক আমি কোৰ্টজোৰে অনুৰোধ জনাইছোঁ যে অনতিপলমে যি 2গৰাকী বালি মাফিয়া আছে তেওঁলোকক চিনাক্তকৰণ কৰি আৰু গোটেই বিষয়টোক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব বুলি আমি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। ধুবুৰীৰ পৰা ওমৰ ফাৰুক শ্বেখৰ ৰিপৰ্ট, অসম আদিত্য।